हेलो एवरीवन आनसारी सर एटीपी चैनल সকলকে স্বাগতম জানাইছো আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ লৈছো যিসকল ক্যান্ডিডেটে আসাম টেট কাম ৰিকোয়াৰমেন্টৰ গ্ৰেজুৱেট টিচাৰৰ এক্সাম দিছিলে সেই সকলৰ আজিৰ ৰিজাল্ট ঘোষণা হৈছে আৰু কাট অফ কিমান গল আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ লৈছো আৰু লগতে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ হিন্দীৰ কাৰণে যিসকল ক্যান্ডিডেটে এপ্লাই কৰিছিলে হিহঁতৰ কন্ডিশনটো কেনেকুৱা হৈ আছে আজিৰ ভিডিঅ'টোত জনাম গ্ৰেজুৱেট টিচাৰ আৰ্টছ প্ৰথমতে মিডিয়াম বিলাক দিয়া আছে আসামিজ বেঙ্গলী বড়ো ইংলিশ হিন্দী মণিপুৰী তাৰপিছত ক্যাটাগৰী বিলাক দিয়া আছে আনৰিজাৰ্ভ এসসি এসটি ওবিসি এমওবিসি এনেকুৱাকৈ দিয়া আছে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ আসামিজ মিডিয়ামৰ আনৰিজাৰ্ভত কাট অফ গৈছে 70.75 বেঙ্গলী মিডিয়ামত 63 এসসি 51 এসটি 24 বড়ো মিডিয়ামত গৈছে 82 আনৰিজাৰ্ভ ইংলিশ মিডিয়ামত গৈছে 87.75 ইংলিশ মিডিয়ামত আটাইতকৈ বেছি দেখিবলৈ পোৱা যায় কাট অফ হিন্দী মিডিয়ামত 85 আৰু এসটি হল 74.50 মণিপুৰী মিডিয়ামত 60.25 আৰু গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ আসামিজ মিডিয়ামত 55.75 বেঙ্গলী মিডিয়ামত আনৰিজাৰ্ভ আছে 32.75 এসসি হল 40.75 আসামিজ মিডিয়াম আৰু বেঙ্গলী মিডিয়ামত হল 20.75 এসটি আছে 40.25 আসামিজ মিডিয়াম আৰু ওবিসি আছে 43.25 আসামিজ মিডিয়াম আৰু গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ আৰু ম্যাথমেটিক্সৰ যদি আমি চাব যাওঁ তেতিয়া হলে আমি চাব পাৰিম যে ম্যাথছত কাট অফটো অলপ কম গৈছে কিন্তু সায়েন্সত কাট অফ বহুত হাই আছে যে হিন্দী টিচাৰৰ কাৰণে যিসকল ক্যান্ডিডেট এপ্লাই কৰিছিল হিহঁতৰ ৰিজাল্টটো এতিয়ালৈকে ঘোষণা হোৱা নাই গ্ৰেজুৱেট টিচাৰ সায়েন্সত আসামিজ মিডিয়াম 74.75 তাৰ পিছত আছে 60.25 51.75 20.25 বেঙ্গলী মিডিয়াম 72.25 এসসি আছে 66.50 বড়ো মিডিয়াম 73 আনৰিজাৰ্ভ ইংলিশ মিডিয়ামত 97.50 ইংলিশ মিডিয়ামত আটাইতকৈ বেছি ইয়াৰ আগতে কৈছো হিন্দী মিডিয়ামত 90.75 মণিপুৰী মিডিয়ামত 81.50 এবিলাক হল আনৰিজাৰ্ভ এসসি এসটি লগতে দিয়া আছে ওবিসি টো অলপ আতৰত আছে ম্যাথমেটিক্স টিচাৰৰ কাৰণে আসামিজ মিডিয়ামত 57 আৰু এসসি গৈছে 10 অকল 10 তাৰপিছত 11.50 বেঙ্গলী মিডিয়ামত 35 27.50 বড়ো মিডিয়াম 68 ইংলিশ মিডিয়াম 100.75 আটাইতকৈ বেছি হিন্দী মিডিয়ামত 87.75 যিসকল ক্যান্ডিডেটে গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাৰণে এপ্লাই কৰিছিলে হিহঁতৰ ৰিজাল্টটো ঘোষণা হোৱা নাই কাৰণটো হল কেইজনমান ক্যান্ডিডেটে হিন্দী পোষ্টৰ ওপৰত কেছ কৰিছে সেই কাৰণে ইয়াৰ শুনানি হোৱাৰ পিছতহে ইয়াৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব ইতিমধ্যে যিসকল ক্যান্ডিডেট সিলেক্ট হৈছে সেই সকলৰ ভেৰিফিকেশন আৰম্ভ হ'ব অতি সোনকালে এডমিটত লিখাই আছে ইহঁতৰ শেষ হোৱাৰ পিছে যদি হিন্দী পোষ্টৰ যেটো কেছ আছে ইয়াৰ শুনানি হয় তেতিয়া হলে তাৰ পিছত ৰিজাল্টটো ঘোষণা কৰা হ'ব বুলি আমি জানিব পাৰিছো তো যিমান পাৰে শেয়াৰ কৰিব আৰু